কিছু টেকনিক্যাল প্ৰবলেমছ ঠায়ে ঠায়ে আছে আৰু সেই টেকনিক্যাল প্ৰবলেমছখিনি আলোচনাৰ মাধ্যমেৰে খুব সোনকালে যাতে সমাধান কৰিব পাৰি তাৰ কাৰণে প্ৰশাসনে খুব তৎপৰতাৰে কাম কৰি আছে আৰু চৰকাৰ প্ৰশাসনৰ এই তৎপৰতাত বহুতখিনি ইতিমধ্যে সকাহ দিবলৈ চেষ্টা কৰা হৈছে আৰু সকাহ পাইছেও গতিকে সম্পূৰ্ণ ধৰণে কাম কৰি থকা হৈছে কেৱল এতিয়া এটাই আশা যাতে বৰষুণটো আৰু ইয়াতকৈ নাবাঢ়ে বৰষুণটো যাতে কমে যোৱা দুটা দিনৰ পৰা যি ধৰণে নেৰানেপেৰা বৰষুণৰ সৃষ্টি হৈছে তাত বিভিন্ন গুৱাহাটীৰ বিভিন্ন ঠাইত আমি দেখিছোঁ যে পানী বহুত বেছি বাঢ়িছে আৰু ঠিক তেনেকৈ অনিল নগৰ ৰুক্মিণী গাঁও বিভিন্ন স্থান মই গ'লোঁ আৰু তাত চালোঁ যাতে কাৰণ এই প্ৰাকৃতিক যি দুৰ্যোগ সেই দুৰ্যোগটোকতো আমি নোহোৱা কৰিব নোৱাৰোঁ কিন্তু এইখিনি সময়ত মানুহখিনি যাতে তেওঁলোকক সকাহ দিব পাৰে কিছু হ'লেও গতিকে তেওঁলোকে যাতে যিখিনি মানুহ ওলাব পৰা নাই ঘৰৰ পৰা তেওঁলোকে যাতে খোৱা পানীৰ যোগান ধৰা হয় তেওঁলোকক যেহেতু কাৰেণ্ট নাই গতিকে কেণ্ডেলৰ ব্যৱস্থা কৰা হয় বিস্কুট ব্ৰেড এনেকুৱা ধৰণৰ যিখিনি মানে বেছিক যিখিনি লাগে বস্তুখিনি মানুহখিনি চলিবৰ কাৰণে সেইখিনিৰ ব্যৱস্থা কৰা হৈছে আৰু নিজে উপস্থিত হৈ বানপীড়িতক সাহায্য হয় মই ইতিমধ্যে যোৱাকালিৰ পৰা ডিচিৰ লগত যোগাযোগত আছিলোঁ আজিও আমি চাৰ্কেল অফিচাৰসকলৰ লগত তেওঁলোক আমাৰ লগত আছিলে গতিকে তেওঁলোকে নাৱেৰে বিভিন্ন ঠাইত এনেকৈ ৰাইজক সকাহ দিবলৈ তেওঁলোকে চেষ্টা কৰি আহিছে গতিকে কেৱল এটাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে বৰষুণটো যাতে বন্ধ হয় আৰু মানুহখিনি যাতে খুব সোনকালে তেওঁলোকে যাতে সকাহ পায় ইয়াৰ মূল উদ্দেশ্য কি বুলি ক'ব যে পানীটো ওলাই যোৱা নাই অহৰহ চেষ্টাও চলোৱা হৈছে হয় চাওক এতিয়া আমি ইয়াত স্থানীয় ৰাইজ আছে তেখেতসকলৰ লগত কথা পাতিছোঁ যে এই যিটো বাইলেন এই বাইলেনটোত তাৰমানে এটা ব্লকেজ আছে গতিকে সেই ব্লকেজটো যদি খুলি দিব পৰা যায় তেতিয়াহ'লে পানীটো যাব পাৰে কিন্তু ইয়াত আচলতে আপোনালোকে জানে যে এখন স্কুলো আছে আৰু তাত সেই যিটো এণ্ডত মানুহৰো ঘৰ আছে গতিকে কিছু টেকনিক্যাল প্ৰবলেমছ ঠায়ে ঠায়ে আছে আৰু সেই টেকনিক্যাল প্ৰবলেমছখিনি আলোচনাৰ মাধ্যমেৰে খুব সোনকালে যাতে সমাধান কৰিব পাৰি তাৰ কাৰণে প্ৰশাসনে খুব তৎপৰতাৰে কাম কৰি আছে আৰু চৰকাৰ প্ৰশাসনৰ এই তৎপৰতাত বহুতখিনি ইতিমধ্যে সকাহ দিবলৈ চেষ্টা কৰা হৈছে আৰু সকাহ পাইছেও গতিকে সম্পূৰ্ণ ধৰণে কাম কৰি থকা হৈছে কেৱল এতিয়া এটাই আশা যাতে বৰষুণটো আৰু ইয়াতকৈ নাবাঢ়ে বৰষুণটো যাতে কমে ইয়াৰ পিছত আপুনি ক'ত যাব ইয়াৰ পিছত আপোনালোকে গম পাইছে যে বিভিন্ন ঠাইত ৩-৪টা ঠাইত ইতিমধ্যে ভূমিস্খলন হৈছে আৰু তাত মানুহৰ মৃত্যু হৈছে গতিকে সেইসমূহ অঞ্চলত ইতিমধ্যে আমি এবাৰ গ'লোঁ যদিও তাত একেবাৰে ঠাই মানে তাৰ ঘৰখনলৈ যাব পৰা হোৱা নাই কাৰণ তেওঁলোক এতিয়া নাই তাত গতিকে মই এতিয়া আকৌ তালৈ যাম কাৰণ এতিয়া তেওঁলোকৰ ডেড বডিখিনি আনিব আৰু গতিকে তেওঁলোকৰ ওচৰলৈ এতিয়া আকৌ এবাৰ যাম